নমস্কাৰ আজি আমাৰ বাবে এটি ভাল লগা দিন কাৰণ আমাৰ জ্ঞান বিকাশ নামৰ ইউটিউব চেনেলটোৱে আজি আপোনালোকৰ সহায় সহযোগিতাত 5K সাবস্ক্ৰাইবাৰ সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে তাৰ বাবে পোনপ্ৰথমতে আমি আপোনালোকক আমাৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিলো আশা কৰো আগলৈও আপোনালোকে এনেদৰে আমাক সহাৰি জনাই থাকিব আৰু আমাৰ এই যাত্ৰাটো যাতে আমি সুন্দৰভাৱে আগবঢ়াই নিব পাৰো তাকে আমি কামনা কৰিছো মোৰ ফালৰ পৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো যে আমাৰ চেনেলটো ইতিমধ্যে 5K সাবস্ক্ৰাইবাৰ কমপ্লিট কৰিছে আৰু আপোনালোকে গম পাই আমাৰ এই চেনেলটোত বিএড কোৰ্সেৰ হোক বা ইউজিসি নেট স্লেটে হোক বা আমি সিটেটে হোক বা আসাম টেটৰ ওপৰতে কিছুমান ভিডিঅ'বোৰ আপলোড কৰিছিলো তো আমি এতিয়া আমাৰ যোনটো চেপ্টাৰ ওয়াইজ এই চেনেলটো আগবঢ়াই লৈ যাম লগতে মোৰ যোনটো সাবজেক্ট আছিল একাউন্টেন্সি তাৰ ওপৰতে আমি কিছুমান গুৰুত্বপূৰ্ণ ভিডিঅ' দিবলৈ আৰম্ভ কৰিছো আপোনালোকে এনেদৰে মৰমবোৰ দি থাকিব আৰু আমি ট্ৰাই কৰিম আমাৰ যিখিনি আমাৰ দ্বাৰা সম্ভৱ সেইখিনি আপোনালোকৰ লগত শেয়াৰ কৰাৰ কাৰণে নমস্কাৰ পাৰপেহা চেনেলটো চাব ভালদৰে পঢ়ি থাকিব Thank you. আজি যেহেতু কৃষ্ণৰ জন্মাষ্টমী হেয়ে আমিও ভাবিলো সৰভোগত থকা মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাই থানত যেহেতু এই উৎসৱটো উলহ মালহেৰে পালন কৰা হয় হেয়ে আমিও ঘৰৰ পৰা আটাইকেইজনে এনেদৰে মন্দিৰলৈ বুলি ৰাওনা হলো আৰু মই ভাবিলো এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক এই গৰখীয়া থানৰ বিষয়ে কিছু কথা জনাও আৰু এই থানৰ বিষয়ে ক'বলৈ গ'লে ইয়াৰ আৰম্ভণি অৰ্থাৎ থানখন কেতিয়া স্থাপন হৈছিল সেই বিষয়ে 1600 শতিকাতে ইয়াৰ স্থাপন হৈছিল বুলি ক'ব পাৰো আৰু জনশ্ৰুতি মতে কি হৈছিল কোচ ৰজা মহাৰাজ নৰনাৰায়ণৰ নামটো আমি সকলোৱে জানো তেওঁ কি কৰিছিল বৰ্ণগড়ত কোচ ৰাজ্যৰ ৰাজধানী স্থাপন কৰি ইয়াত থকা হাবি জাৰণি জংগল কাটি বৰ্ণগড় অৰ্থাৎ সৰভোগ অঞ্চলত বাস কৰিবলৈ লৈছিল আগতে সৰভোগ অঞ্চলক বৰ্ণগড় নামেৰে জনা গৈছিল আৰু মহাৰাজ নৰনাৰায়ণে কি কৰিছিল ইয়াতে 12 বছৰ কাল বৰ্ণগড়তে ৰাজধানী স্থাপন কৰি কোচ ৰাজ্য স্থাপন অৰ্থাৎ ৰাজত্ব কৰাৰ পিছত বৰ্ণগড় এৰি তেওঁ গুচি গৈছিল অৰ্থাৎ তেওঁ 12 বছৰ কাল ইয়াত আছিল আৰু তেওঁ গুচি যোৱাৰ পিছত ভতিজাক তেওঁৰ ৰঘুদেৱে ইয়াত ৰাজত্ব কৰিবলৈ লয় আৰু লাহে লাহে কি হল বৰ্ণগড়ত জনসংখ্যা বৃদ্ধি পাবলৈ ধৰে তাৰ ফলত কি হৈছিল গৰুমহ মানুহ বাঢ়িলে গৰুমহৰ সংখ্যাও বাঢ়িব তেনেকুৱা ধৰণে সংখ্যাবিলাক বাঢ়িবলৈ ধৰিলে আৰু উত্তৰ গণকগাৰী আৰু দক্ষিণ গণকগাৰী গাঁৱৰ গৰুমহৰ চৰণীয়া পথাৰ আছিল বৰ্তমান যে সৰভোগ নগৰ এলেকা আৰু ইয়াৰ ওচৰৰ পথাৰবোৰ আৰু তেতিয়াই কি হৈছিল জনবসতি নথকা বাবে সেই অঞ্চলবোৰ জাৰণিৰে ভৰি আছিল আৰু গৰখীয়াবোৰে সেই জাৰণিতে গৰু মহবোৰ চৰাইছিল আৰু জাৰণিত গৰু মহবোৰ চৰিবলৈ দি তেওঁলোকে বাহি বজাই নাচি বাগি গছৰ ফলমূল খাই খেল ধেমালিৰে দিনবোৰ কটাইছিল আৰু এনেদৰে গৰু চৰাই ফুৰতে গৰখীয়াবোৰে প্ৰায় এদিন লক্ষ্য কৰি থাকিছিল যে উত্তৰ গণকগাৰী গাঁৱৰ বৰ্তমান মেধিপাৰা বুলি কওঁ আমি মেধিপাৰাত কি হৈছিল বৰকোচ পৰিয়ালৰ এজনী কপিলি গাই সদায় দুপৰীয়া একে সময়তে জাকৰ পৰা নোহোৱা হয় আৰু গধূলি কি কৰে আকৌ জাকলৈ উভতি আহে আৰু এই ঘটনাটিৰ পুনৰাবৃত্তি হৈ থাকিবলৈ ধৰাত গৰখীয়াবিলাকে এদিন কি কৰিছিল গাইজাকক অনুসৰণ কৰিবলৈ সিদ্ধান্ত লয় আৰু এই সিদ্ধান্তৰ মতে তেওঁলোকে গাইজনীক অনুসৰণ কৰি জানিব পাৰিলে যে তাই সদায় জাকৰ পৰা ওলাই গৈ এডোখৰ নিৰ্দিষ্ট ঠাইত নিতৌ নিজৰ অহাৰৰ পৰা ইচ্ছাই গাখীৰ এৰি দিয়ে আৰু বহু দিনলৈ এই একেই ঘটনা দেখি গৰখীয়াবোৰেও সন্দেহ হ'বলৈ ধৰে আৰু সন্দেহ হোৱাৰে কথা কাৰণ কেটা গৰুৱে যেতিয়া একেখিনি ঠাইতে গৈ নিজৰ অহাৰৰ পৰা ইচ্ছাই গাখীৰ এৰি দিয়ে সেইটো আচৰিত হ'বলগীয়া কথা আৰু তেওঁলোকে এদিন কি কৰিছিল ধৈৰ্যৰ বান যেতিয়া ছিঙি যায় তেতিয়া গাইজনীয়ে গাখীৰ দিয়া সেই বিশেষ ঠাইডোখৰ খন্দাৰ বাবে পৰিকল্পনা কৰে আৰু সেই মৰ্মে গৰখীয়াবোৰে সেই বিশেষ ঠাইডোখৰ খান্দি পেলাই আৰু তাতেই কি কৰিছিল খন্দাৰ পিছত এটি চিকুণ বাঁহৰ খুঁটি পাইছিল আৰু গৰখীয়াবোৰে ভক্তিত গদগদ হৈ সেই বাঁহৰ খুঁটিটোকে শ্ৰীকৃষ্ণৰ ৰূপ বুলি তেওঁলোকে কিশোৰ মনৰ কল্পনাৰে প্ৰভুক সজাই পৰাই সেই ঠাইতে স্থাপনা পাতি মহা আনন্দৰে প্ৰভুৰ চৰণত সেৱা কৰিবলৈ ধৰিলে আৰু এনেদৰেই কি হৈছিল মহাপ্ৰভু গৰখীয়া গোসাঁইৰ থানখন তেতিয়া স্থাপিত হোৱা নাছিল কিন্তু প্ৰভুৰ উদ্ধাৰ হৈছিল আৰু গৰখীয়াসকলে যি ঠাইত খুঁটিটো পাই প্ৰভু বুলি কল্পনা কৰি থাপনা পাতিছিল পিছত গাঁওবাসীসকলে কি কৰিছিল বিশেষকৈ বয়সীয়া লোকসকলে লগ লাগি আলোচনা কৰি সেই খুঁটিটো তাৰ পৰা উঠাই আনি মেধিপাৰা গাঁৱত স্থাপন কৰি প্ৰভুৰ থান পাতে আৰু তাতেই গোসাঁই ঘৰ সাজি গৰখীয়া গোসাঁই নাম দি মন্দিৰ স্থাপন কৰে অৰ্থাৎ আজি আমি জলৈ গৈছিলো মন্দিৰটো যিখিনি ঠাইত অৱস্থিত হৈ আছে সেইখিনিক আমি গৰখীয়া গোসাঁই থান বুলি কওঁ
আৰু তাতেই আজি জন্মাষ্টমী উপলক্ষে অগণন ভক্তৰ ভিৰ হয় আৰু বিশ্বাস পাইছে কাৰণ বিশ্বাসেই মিলয় হৰি এই কথাষাৰ মনত ৰাখিয়ে প্ৰভুৰ চৰণত এই বিশেষ দিনটোত ভক্তগণৰ সমাগম ঘটে আৰু তাত উলহ মালহেৰে জন্মাষ্টমী উৎসৱ পালন কৰা হয় আৰু আমিও তাত সেৱা জনাই এতিয়া ঘৰলৈ বুলি উভতিলো আজি যিহেতু আমাৰ বাবে এটি ভাল লগা দিন আৰু ভাল লগা দিন এটাত ভগৱানৰ চৰণত সেৱা জনাই আহিলোৱে আৰু তাৰ উপৰিও এটা কেক আনিছো আৰু বাবু যিহেতু আমাৰ অতি মৰমৰ পেহিয়াক আৰু পেহাকলৈ তাৰ বহুত মৰম আৰু হিও যিহেতু আমাৰ লগত আছে হেয়ে তাৰ হাতেৰে আমি আজি কেকটো কাটিবলৈ ওলাইছো হেপি বাৰ্থডে নহয় জয়ন্তী হাত তালি দেই আৰু যাতে আমি 10 কেক কাটবা পাৰো না বাবু বাবা তুমি খোৱা আগতে চাও ৰবা হেনকে নলয় মই তোমাক দি আছো ৰবা নিংগে আগৰা Happy birthday. Thank you. Happy birthday. তোমাক আজি মই খাইছা ৰবা অলপ খাই লওঁ না আজিলৈ তেনেহলে আপোনালোকক ইয়াতে এৰিছো পুনৰ এবাৰ ধন্যবাদ জনাইছো আপোনালোকৰ কাৰণে আমি এইখিনি উদযাপন কৰিবলৈ পাইছো আশা কৰো আগন্তুক দিনতো আপোনালোকে আমাৰ লগত এই যাত্ৰাটো চলাই নিয়াত সহায় কৰিব আৰু আমাৰ ফালৰ পৰা আমি যিমানখিনি কৰিব পাৰো আমি চেষ্টা কৰি যাম আগন্তুক ভিডিঅ'বোৰত সহাৰি জনাই থাকিব তাকে কামনা কৰিছো ধন্যবাদ